অসম উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আকৰ্ষণীয় আৰু বৰ্ণনামূলক প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত অসম হৈছে ভাৰতৰ পূৰ্বোত্তম প্ৰহৰী। শাৰী শাৰীকৈ থিয় হৈ থকা পাহাৰ, ধীৰ গতিত বৈ থকা অসমৰ নদী, মুখ্যতঃ বৰাক আৰু ব্ৰহ্মপুত্ৰ তথা সতেজ চামলিমা আৱৰণে শোভনীয় হৈ থকা ৰাজ্যখনেই হৈছে অসম। অনাদি কালৰ পৰা ইয়াত ভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে। সকলোৰে সংশ্লেষণ, গতিবিদ্যা আৰু আত্মীয়কৰণেৰে অসমৰ প্ৰতিটো স্তৰ অধিক মহিমণ্ডিত আৰু চহকী কৰি তুলিছে। আজি আমাৰ অসমৰ ইতিহাসৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইতিহাস মানে সম্পূৰ্ণ ইতিহাস নহয়, মুখ্য কিছুমান ইতিহাসৰ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম নামৰ উৎপত্তি বিষয়ত বিভিন্ন ধৰণৰ মতামত পৰিলক্ষিত হয়। প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষ আৰু কামৰূপ দুয়োটাই প্ৰাচীন অসমৰ নাম আছিল। দুখনকৈ মহাকাব্য ক্ৰমে ৰামায়ণ আৰু মহাভাৰতৰ লগতে পুৰাণতো এই নামৰ কথা উল্লেখ আছে। প্ৰাগজ্যোতিষ বা প্ৰাগজ্যোতিষপুৰ এই নাম সন্দৰ্ভত গদ্যেৰ লিখনিত মতে প্ৰাগ শব্দ অৰ্থ প্ৰাচীন বা প্ৰাচ্য আৰু জ্যোতিষ মানে কোৱা হৈছে নক্ষত্ৰ বা জ্যোতিষবিদ্যা জিলিকি থকা। সেইফালৰ পৰা প্ৰাগজ্যোতিষপুৰক পূৰ্বোত্তম জ্যোতিষ নগৰী হিচাপে বিবেচিত কৰিব পৰা যায়। কামৰূপৰ নাম বিভিন্ন লিপিৰ লগতে সাহিত্যতো উল্লেখ হৈ আছে। পৌৰাণিক কাহিনীসমূহৰ মতে কামৰূপৰ নাম উৎপত্তিয়ে আমাক সতীৰ কাহিনীৰ বিষয়ে আভাস দিয়ে। কাহিনী অনুসৰি দক্ষ ৰজাৰ জীয়ৰী সতীয়ে তেওঁৰ স্বামী শিৱক পিতৃয়ে কৰা অপমানৰ বাবে নিজে নিজক দাহ কৰিছিল। পত্নীৰ মৃত্যুৰ দুখত ভাগি পৰি শিৱই সতীক গোটেই বিশ্ব ব্ৰহ্মাণ্ড কান্ধত উঠাই ঘূৰি ফুৰিছিল। তাৰপিছত ভগৱান বিষ্ণুই নিজৰ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰি শৰীৰটোক খণ্ড খণ্ড কৰি পেলালে আৰু সতীৰ দেহ ছিন্ন বিচ্ছিন্ন অংগবোৰ দেশৰ বিভিন্ন ঠাইত পৰিল। অসমৰ গুৱাহাটীৰ নীলাচল পৰ্বতত সতীৰ জনীভাগ পৰিল আৰু কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠিত হ'ল। এই সময়ত মৃতদেহটো নাইকিয়া হ'ল আৰু মহাদেৱ গভীৰ ধ্যানমগ্ন হ'ল। বহুদিন পাৰ হৈ গ'ল। দেৱকুলত হাহাকাৰ লাগি গ'ল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অভিনীত পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ'ল। দেৱতাসকলে প্ৰেমৰ দেৱতাক কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভংগ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশকৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভগ্ন হ'ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নিয়নেৰে অগ্নি বৰশী কামদেৱক থিতাতে ভস্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতী দেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধ বন্ধি নিৰ্বাপিত হ'ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হ'ল। 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমৰ নাম অচম বা আখম ৰাখিলে। সন্দেহপূৰ্ণ হ'লেও অসম নামৰ উৎপত্তি ইয়াৰ পৰা হোৱা বুলি অনুমান কৰা যায়। আহোমসকলে অসমত 600 বছৰকাল ৰাজত্ব কৰিলে। অসম বুৰঞ্জীত আহোম ৰাজত্বৰ সময়ছোৱা এক মহিমণ্ডিত অধ্যায়। চুকাফা নামেৰে মং মৌৰ এজন চান কোঁৱৰে পাটকাই পাৰ হৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 13ৰ পৰা 19 শতিকাৰ সময়ছোৱাত বহুতো উপজাতীয় সম্প্ৰদায় অসমলৈ আহিল। কছাৰী, চুতীয়া আৰু কোচসকল হৈছে মধ্যযুগীয় অসমৰ বিশিষ্ট সম্প্ৰদায়। বাৰ্মী আক্ৰমণৰ লগে লগে আহোম ৰাজত্বৰ সমাপ্তি ঘটিছিল। ইয়াৰ লগতে পৰৱৰ্তী সংযোজন হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 1826 ইয়াণ্ডাবু সন্ধি। ব্ৰিটিছ সম্ৰাটসকলে দায়িত্বভাৰ গ্ৰহণ কৰি অসমত উপনিৱেশিক শাসন আৰম্ভ কৰিলে। নতুন ৰাজ্য হোৱাৰ পৰা অসমে নিজৰ বহুকেইটা এলেকা হেৰুৱালে। ব্ৰিটিছে 1832 কাছাৰক আৰু 1835 জয়ন্তীয়া পাহাৰক সংযুক্ত কৰিলে। 1874 অসম এখন পৃথক প্ৰদেশ হ'ল আৰু শ্বিলং ইয়াৰ ৰাজধানী। ভাৰত বিভাজনৰ সময়ত চিলহেটক পূৰ্ববংগৰ লগত সংযুক্ত কৰিলে। 1947 চনত ভাৰত স্বাধীনৰ সময়ছোৱাত চিলহেট জিলাক পাকিস্তানৰ লগত সমৰ্পিত কৰিলে, যাৰ পূৰ্ব অংশ পিছলৈ বাংলাদেশ হ'ল। ভাৰতৰ আন ৰাজ্যসমূহৰ দৰে অসমো বিভিন্ন স্বাধীনতা আন্দোলনত জড়িত। বিভিন্ন উদ্যমী অংশগ্ৰহণৰ বাবে 1950 চনত অসম ভাৰতৰ এখন প্ৰয়োজনীয় ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ল। কিন্তু 1951 চনত উত্তৰ কামৰূপৰ দেৱনাগিৰি ভূটানৰ লগত সংযুক্ত কৰিলে।
1972 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হ'ল। মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম ৰাজ্য হিচাপে পৰিগণিত হ'ল। অসম বুৰঞ্জীয়ে বৰ্তমানৰ পৰ্যায় পাবলৈ উন্নয়নৰ বিভিন্ন স্তৰ পাৰ কৰিবলগীয়া হ'ল। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল মহম্মদ ছালেহ আকবৰ হাইদৰি আৰু মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয় 1928, গুৱাহাটী উচ্চ ন্যায়ালয় 1948 আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰতিষ্ঠাৰ তেওঁলোকে আছিল মুখ্য সাক্ষী। গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল 1950 চনত। তেওঁৰ পিছত বিষ্ণুৰাম মেধিয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। 1950 চনৰ পৰা 1957 চনলৈ তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত প্ৰথমবাৰৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ উপৰিও প্ৰশাসনৰ পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তিত কৰিছিল, লগতে কৃষি ক্ষেত্ৰক অধিক গুৰুত্ব প্ৰদান কৰিছিল। 1957 পৰা 1970 চনলৈকে কাৰ্যভাৰ গ্ৰহণ কৰা বিমলা প্ৰসাদ চলিহা আছিল স্বাধীন অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী। 1958 চনত কংগ্ৰেছৰ 66 সংখ্যক অধিৱেশন হৈছিল গুৱাহাটীৰ জালুকবাৰীত। 1965 চনত শৰাইঘাট দলং নিৰ্মাণ হৈছিল আৰু 1962 চনত গুৱাহাটীৰ নুনমাটি এটি তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। 1959 পৰা 1960 চনলৈকে অসমত ভাষা আন্দোলন হৈছিল, যাৰ ফলত অসমীয়া ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে। একেদৰে বৰাক উপত্যকাৰ 3খন জিলাত বাংলা ভাষাই অনুৰূপ স্থান পায়। 1970 চনত মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়। তেওঁৰ কাৰ্যকালত বঙাইগাঁও পেট্ৰকেমিকেলছ, জকিহোবা পেপাৰ মিল আৰু নগৰ শিল ঘাট পাট কাৰখানা স্থাপন হয়। 1972 চনত শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হয়। 1974 চনত অসমৰ ৰাজধানী সম্পূৰ্ণৰূপে গুৱাহাটীৰ দিছপুৰলৈ ৰূপান্তৰিত কৰা হয়। অসম আন্দোলন হৈছে অসমত বিদেশী মুক্ত কৰিবৰ বাবে হাতত লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম গণ পৰিষদ আৰু ছাত্ৰ সন্থাৰ নেতৃত্বত এই আন্দোলন অসমৰ খিলঞ্জীয়া স্বাৰ্থত বিদেশী মুক্ত কৰিবলৈ আৰম্ভ হৈছিল। এই আন্দোলন অহিংসভাৱে হৈছিল, কিন্তু নেলী হত্যাকাণ্ডই চৰম হিংসতাৰ সৃষ্টি কৰিছিল। এই আন্দোলনৰ সমাপ্তি ঘটিছিল 1985 চনৰ অসম চুক্তিৰ লগত। এই চুক্তিত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল। অসম চুক্তি 1985 হৈছে মীমাংসাৰ স্মাৰকলিপি, যাৰ স্বাক্ষৰিত হৈছিল ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতাসকলৰ মাজত নতুন দিল্লীত 1985 চনৰ 15 আগষ্টত। 1979 চনত আছুৰ দ্বাৰা বিদেশী চিনাক্তকৰণ দাবীত 6 বছৰীয়া এক আন্দোলন হৈছিল। অসম চুক্তিত স্বাক্ষৰৰ লগে লগে এই আন্দোলন সমাপ্তি ঘটে। এইখিনি আছিলে অসমৰ কিছু আংশিক ইতিহাস, মানে আৰম্ভণিৰ পৰা। সম্পূৰ্ণ যদি ক'বলৈ যাওঁ তেন্তে বহুত ক'ব লাগিব, এদিন হয়তো লাগি যাব। সেয়েহে আপোনালোকক কিছু সংখ্যক কথা জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।